নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক যদি মেডিকেল জনিত কাৰণত লোনৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকক এতিয়া টাটা কেপিটেলৰ ফালৰ পৰা প্ৰদান কৰা হ'ব লোন। সিদিনাখন মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ভিডিঅ'ত মই জনাইছিলোঁ যে আপোনালোকক এতিয়া IDFC বেংকে মিনিমাম ৰেট অফ ইণ্টাৰেষ্টত লোন প্ৰদান কৰা হ'ব। তো সেই ভিডিঅ'টো চোৱাৰ পাছত একাংশ লোকে এপ্লাই কৰিছে, কিছু লোকে পাইছে, কিছু লোকে নাই পোৱা। কাৰণ কিছু কোম্পানীয়ে কিছু পিন কোডত লোন প্ৰভাইড নকৰে। ইয়াৰ কেইবাটাও কাৰণ আছে। প্ৰথমটো কাৰণ হৈ গ'ল, যেতিয়া কোনো এটা পিন কোডত একাংশ লোকে বাৰে বাৰে কোম্পানীসমূহক ঠগ প্ৰবঞ্চনা কৰে, তেতিয়া কোম্পানীসমূহে সেই পিন কোডসমূহত লোন দিয়া বন্ধ কৰি দিয়ে। ঠগ প্ৰবঞ্চনা যেনে ধৰি লওক আপোনালোকৰ পিন কোডত সেই বেংকৰ পৰা বা সেই কোম্পানীৰ পৰা বাৰে বাৰে মানুহে লোন লয় আৰু লোন ৰিপেমেণ্ট নকৰে, তেতিয়া কোম্পানীসমূহে সেই পিন কোডটোত লোন দিয়া বন্ধ কৰি দিয়ে। যেনেকৈ বন্ধন বেংকে কৰিছে, যেনেকৈ L&Tয়ে কৰিছে, যেনেকৈ বিভিন্ন মাইক্ৰ' ফাইনেন্সসমূহে কৰিছে, লোন দিয়া বন্ধ কৰি দিছে। আপোনালোকৰ পিন কোডত যদি বাৰে বাৰে তেনেকুৱা ঠগ প্ৰবঞ্চনা হয়, তেতিয়া লোন দিয়াটো বন্ধ কৰি দিয়ে। আৰু সেইবাবে কিছু লোকে লোন পোৱা নাই আৰু কিছুমান লোকে চিভিলৰ বাবেও লোন পোৱা নাই। একাংশ লোকে পাইছোঁ বুলি মোক মেছেজ কৰিছে আৰু কিছু লোকে নাই পোৱা বুলি কৈছে। গতিকে যি কি নহওক, আপোনালোকক আজি জনাম যে আপোনালোকে কেনেকৈ টাটা কেপিটেলৰ পৰা পাৰ্চনেল মেডিকেলৰ বাবে আপোনালোকৰ মেডিকেলত খৰচা কৰিবৰ কাৰণে লোন ল'ব পাৰে। তাৰ কাৰণে আপোনালোকক আজিৰ ভিডিঅ'টোত জনাম। ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব সেই সম্পৰ্কে জনাম। এইখিনিতে আৰু এটা কথা কৈ লওঁ যে অনলাইন যিবিলাক নেকি এনেকুৱা লোন কোম্পানী আছে, লোন কোম্পানীসমূহে আপোনালোকৰ ঘৰো নেচায়হি, লোন কোম্পানীসমূহে আপোনালোকৰ পৰা এগ্ৰিমেণ্টটো নলয়। তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব গুড চিভিল স্ক'ৰ। যদি আপোনাৰ চিভিল স্ক'ৰ ভাল থাকে তেতিয়াহে আপোনালোকক লোন প্ৰদান কৰিব, আদাৰৱাইজ আপোনালোকক লোন প্ৰদান নকৰিব। কাৰণ আপোনালোকক বেংক এটাই যেতিয়া লোন দিয়ে, বেংকটোৱে আপোনালোকৰ ঘৰ চাই, আপোনাৰ ব্যৱসায় চাই, আপোনালোকৰ পৰা ছিগনেচাৰ লয়, তাৰ পাছত লোন এটা দিয়ে, হয়নে নহয়? গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ লোন পোৱা প্ৰচেছটো অকণমান চিম্পুল হৈ যায়। কিন্তু যেতিয়া নেকি এটা কোম্পানীয়ে অনলাইন মাধ্যমতে আপোনালোকক লোন দিব, আপোনালোকৰ ঘৰ নেচায়, আপোনালোকৰ ব্যৱসায় নেচায়, আপোনালোকৰ পৰা ক'তো এগ্ৰিমেণ্টত চাইন নলয়, তেতিয়া আপোনালোকৰ ভাল চিভিল স্ক'ৰ লাগিব, ভাল লোন ৰিপেমেণ্ট হিষ্ট্ৰী লাগিব, তেতিয়া আপোনালোকক পইচা দিব। এতিয়া লোন ৰিপেমেণ্ট হিষ্ট্ৰী মানে আগত আপোনালোকে লোন লৈছে, তাৰ কিস্তি আপোনালোকে ভালদৰে পৰিশোধ কৰিছে, তেতিয়া আপোনালোকে সহজতে লোন লাভ কৰিব। তো আপোনালোকক মই আজি জনাম যে কেনেকৈ আপোনালোকে টাটা কেপিটেলত কিমান টকাৰ লোন পাব, সকলোবিলাক জনাম। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। তো মই শ্ৰীপাঞ্জত গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। টাটা কেপিটেলে কৈছে যে আপোনালোকে পাৰ ডে 94 ৰুপিজ EMIত আপোনালোকে লোন ল'ব পাৰিব টাটা কেপিটেলৰ পৰা। যদি আপোনাৰ মেডিকেল ইমাৰ্জেঞ্চি আছে তেতিয়া আপোনালোকে পাৰ্চনেল লোন ল'ব পাৰিব টাটা কেপিটেলৰ পৰা। মিনিমাম পেপাৰ ৱৰ্ক, কোনো ধৰণৰ প্ৰচেছ নোহোৱাকৈ মাত্ৰ 4টা প্ৰচেছত, 4টা ষ্টেপত আপোনালোকে লোন লাভ কৰিব টাটা কেপিটেলৰ পৰা। আপ টু 2 লাখ টকালৈকে আপোনালোকক প্ৰথম পৰ্যায়ত লোন প্ৰদান কৰা হ'ব। যদি 2 লাখতকৈ আপোনালোকক বেছি লোন লাগে তেনেহ'লে IDFCয়ে আপোনালোকক দিব 10 লাখ টকালৈকে। সেই ভিডিঅ'টো চাই ল'ব। ইয়াত কিন্তু আপোনালোকক 2 লাখ টকালৈকেহে লোন প্ৰভাইড কৰিব টাটা কেপিটেলে। ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব? ৰেট অফ ইণ্টাৰেষ্টটো বহুত দৰকাৰ, কাৰণ বেছি ইণ্টাৰেষ্ট হ'লে আপোনালোকে বেছি পইচা পে'মেণ্ট কৰিব লাগিব। গতিকে ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এতিয়া মিনিমাম ৰেট অফ ইণ্টাৰেষ্ট যদি আপোনালোকক ক'বলৈ যাওঁ 11 টকা আৰু মেক্সিমাম ৰেট অফ ইণ্টাৰেষ্ট হ'ব 30 টকা। মানে আপোনালোকক মিনিমাম 11 টকাৰ পৰা ধৰি 30 টকা ৰেট, 30% ৰেট অফ ইণ্টাৰেষ্ট ইণ্টাৰেষ্টৰ ভিতৰত লোৱা হ'ব বুলি জনাইছে। এতিয়া এই ৰেট অফ ইণ্টাৰেষ্টটো আহি পৰে আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত। আপোনাৰ চিভিল স্ক'ৰ যদি ভাল তেনেহ'লে কম ৰেট অফ ইণ্টাৰেষ্টত লোন লাভ কৰিব। যদি চিভিল স্ক'ৰটো অকণমান বেয়া তেন্তে আপোনালোকক ৰেট অফ ইণ্টাৰেষ্টটো বেছিকৈ লগাব। এইটো কোম্পানীবিলাকৰ এটা ৰুল। যিমানবিলাক কোম্পানী আছে কোম্পানীবিলাকে সেই একেই পদ্ধতিৰে লোনবিলাক দিয়ে। যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল থাকে তেনেহ'লে কম ৰেট অফ ইণ্টাৰেষ্টত দিয়ে, আৰু যদি চিভিল স্ক'ৰ বেয়া থাকে তেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো অকণমান আপোনালোকৰ পৰা বেছিকৈ লগায়। এক্সাম্পল ধৰি লওক যেনিবা আপোনালোকে 2 লাখ টকাৰ এটাৰ লোন ল'লে। তো 2 লাখ টকা যদি লোন লয় তেনেহ'লে পাৰ মান্থ আপোনালোকৰ EMI পৰিব 9,600
3 টকাকৈ আৰু আপোনালোকক 12ৰ পৰা 72 মাহলৈকে আপোনালোকক লোন প্ৰদান কৰিব বুলি জনাইছে য'ত নেকি আপোনালোকে প্ৰায় 2,32,000 টকা এটা পে কৰিব লাগিব মানে আপোনালোকৰ 2 লাখৰ এটা ইন্টাৰেষ্টত 32,000 টকা এটা এক্সট্ৰাকৈ যাব এক্সট্ৰাকৈ 32,000 টকা এটা যাব যদি আপোনালোকে কম দিনৰ ভিতৰত লোনটো পে কৰিম বিচাৰে 24 মাহৰ ভিতৰত আপোনালোকে লোনটো ৰিপেমেন্ট কৰিলে বা 23 মাহৰ ভিতৰত 22 মাহৰ ভিতৰত তো তেতিয়া আপোনালোকৰ 32,000 টকা এটা বেছি কৈ যাব বা ধৰি লওক আপোনালোকে যেতিয়া নেকি অকনমান বেছি দীঘলীয়া কৰে তেতিয়া আপোনালোকৰ কি হ'ব আপোনালোকৰ ৰেট অফ ইন্টাৰেষ্টটো মানে একে থাকিব কিন্তু ইন্টাৰেষ্টটো বেছিকৈ ভৰিব লাগিব অকমান দীঘলীয়া কৰিলে আৰু আপোনালোকৰ ইএমআই টো কমি আহিব আৰু যিমানে আপোনালোকে চমু চপুৱাই আনিব আপোনালোকৰ ইন্টাৰেষ্টটো সিমানেই কমি আহিব আৰু আপোনালোকে ইএমআই টো বেছিকৈ ভৰিব লাগিব এইটো আপোনালোকে জানে এটো আপোনালোকক কি বুজাম আৰু বাকি প্ৰসেসিং ফিস কিমান কি হ'ব টাটা কেপিটেলে কৈছে যে আপোনালোকৰ প্ৰসেসিং ফি ডকুমেন্টেশন চাৰ্জ হ'ব 1900 টকালৈকে 1900 টকালৈকে ডকুমেন্টেশন চাৰ্জ লব আগতীয়াকৈ নেকাটে কিন্তু যদি লোন এমাউন্ট হ'ব লোন এমাউন্টৰ পৰা কাটিব প্ৰসেসিং ফিস হ'ব 3.5% লোন এমাউন্টৰ ওপৰত আপোনাৰ যিমান পাৰ্সেন্ট লোন এমাউন্ট হ'ব তো সেই লোন এমাউন্টৰ ওপৰত 3.5% ইন্টাৰেষ্ট আপোনালোকৰ লগাব বুলি জনাইছে লোন কেনসেলেশন চাৰ্জ হ'ব 2% তো আপোনালোকে সেইটো চাই ল'ব যদি আপোনালোকৰ লোন মানে প্ৰসেস হৈ গ'ল কিবা হৈ গ'ল লোনটো তাৰ পিছত আপোনালোকে কেনসেল কৰিম বুলি ভাবে তেতিয়া আপোনালোকৰ 2% লোন কেনসেলেশন চাৰ্জ লাগিব বুলি জনাইছে মানে এনেকুৱা কিছুমান থাকে ন লোনটো লৈ ললে লোৱাৰ পাছত দেখে যে ইন্টাৰেষ্টটো দেখোন মোৰ বেছি আহিব তেতিয়া কি কৰিলে বোলে নহয় মই লোনটো নলওঁ লোনটো ঘূৰাই দিম তেতিয়া তেনে ক্ষেত্ৰত মানে কেনসেলেশন চাৰ্জ লগায় আৰু তেওঁলোকৰ ফালৰ পৰা তো এইবিলাক বস্তু তেওঁলোকৰ তো আপোনালোকে যদি ইচ্ছা কৰে লবৰ কাৰণে লব পাৰে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব পাৰে মই কিন্তু আপোনালোকক টিউটোৰিয়েল নজনাও মানে কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব সেই সম্পৰ্কে জনাই থাকিবৰ কাৰণে মোৰ মানে অসুবিধা হয় দীঘলীয়া হৈ যায় ভিডিওটো তো আপোনালোকে জানেই যেহেতু গতিকে টিউটোৰিয়েল জনোৱাৰ দৰকাৰ নাই আৰু বাকি আপোনালোকে কিবা যদি জানিব বিচাৰে ভিডিও ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ আছে কমেন্ট মেসেজ কৰিব মই আপোনালোকক জনাই দিম সেই সম্পৰ্কে যদি কিবা আপোনালোকৰ জানিব লগা থাকে এনে আপোনালোকে মেসেজ নকৰিব মেসেজ কৰিবৰ কাৰণে অসুবিধা হয় যদি ইমাৰ্জেন্সি কিবা থাকে বলে মোৰ এইটো হৈছে চাই দিয়কচোন কি হ'ব তেতিয়া মই আপোনালোকক জনাই দিম বা লিংকটো যদি দৰকাৰ হয় আপোনালোকে লিংকটো বিচাৰি নাপায় ডেসক্ৰিপচনত তেতিয়া কমেন্ট কৰিব মেসেজ কৰিব তেতিয়া মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমানে আছিল জানি কেনেকুৱা পালে জনাব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ পুনৰ এবাৰ লগ পোৱাৰ হ'লে ভিডিও মাগিছো ধন্যবাদ জয়